হয় যিহেতু আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ লখিমপুৰ অসম ৰিপৰ্ট এণ্ড নিউজ আছামৰ দৰ্শকসকলক দুখন পৃথক ছবি আমি যুগুত কৰি আপোনালোকৰ বাবে আগবঢ়াইছোঁ কাৰণ লখিমপুৰ জিলাৰ লালুক একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত দাঁতিকাষৰীয়া অঞ্চলটোত এনেধৰণৰ লেতেৰা আৱৰ্জনাই আৱৰি ধৰিছে কাৰণ বিদ্যালয়খন যদিও উন্নত কৰা হ'ল তথাপিতো বিদ্যালয়খনৰ নিচেই কাষতে থকা ৰাস্তাটোৰ পুলটোৰ তলেদি যিখন নৈৰ দৰে পানী অহৰহ নিগৰি থাকে এনেধৰণৰ জাবৰ জোঁথৰে জেগাটো নষ্ট কৰিছে আৰু বিদ্যালয়খনলৈ সোমাই যোৱা পথৰ দাঁতিৰ কাষত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে আৱৰ্জনা পেলাই আহিছে একাংশই আমি দুখন পৃথক ছবি আপোনালোকলৈ আগবঢ়ালোঁ চাওক আমাৰ প্ৰতিবেদন অসম ৰিপৰ্ট এণ্ড নিউজ আছাম